স্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমত বিগ ব্ৰেকিং গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত ৮জনকৈ লোক আহত হৈছে আৰু আহত কেইজনক এতিয়া ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোলকগঞ্জত আৰু এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো সংকটজনক অৱস্থাত ৮জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। লৈছো সবিস্তাৰে খবৰ। গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তাৰ পাছতে গোলকগঞ্জত এক হাহাকাৰ লাগিছে। এখন ৪চকীয়া বাহন আৰু দুখন বাইক আৰু এখন ই-ৰিক্সাৰ মাজত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে এখন মটৰচাইকেল। এতিয়া মটৰচাইকেল চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। এটি শিশু, এগৰাকী বৃদ্ধা আৰু মহিলাসহ ৮জন লোক আহত হৈছে। আহতসকলক এতিয়া ততাতৈয়াকৈ সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। গোলকগঞ্জৰ বেলতলা বানিয়ামাৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জনাইছো আমি বিগ ব্ৰেকিং নিউজ। এতিয়া সংকটজনক অৱস্থাত ৮জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। তাৰ পাছতে এতিয়া চৌদিশে হাহাকাৰ লাগিছে কিয়নো একেলগে ৮জন লোক আহত হৈছে আৰু সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এতিয়া চাওক কিদৰে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সেই ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়া ৮জন লোক আহত হৈছে। তাকো ৮জন লোকক এতিয়া সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। আমি জনাইছো এক বিগ ব্ৰেকিং নিউজ। দেখিবলৈ পাইছে কিদৰে এতিয়া গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। চাৰিওফালে এতিয়া হাহাকাৰ লাগিছে। এখন ৪চকীয়া বাহন আৰু দুখন বাইক আৰু এখন ই-ৰিক্সাৰ মাজত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৩খনকৈ বাহন একেলগে দুৰ্ঘটনাত পতিত হৈছে। এখন ৪চকীয়া বাহন আৰু দুখন আছিলে বাইক আৰু এখন ই-ৰিক্সা। এই তিনিওখনৰ মাজত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তাৰ পাছতেই চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে মটৰচাইকেলখন। এতিয়া মটৰচাইকেলখন চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। পুনৰবাৰ উল্লেখ কৰিছো যে এতিয়া এখন ৪চকীয়া বাহন আৰু দুখন বাইক আছিলে আৰু এখন ই-ৰিক্সা আছিলে। সৰ্বমুঠতে ৩খন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে। তাৰ পাছতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৮জন লোক এতিয়া আহত হৈছে আৰু আহতসকল সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোলকগঞ্জত। আমি জনাই আছো স্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমত বিগ ব্ৰেকিং নিউজ যে এতিয়া আহতসকলক ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। শ শ লোক উপস্থিত হৈছে। দেখিবলৈ পাইছে কি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৩খনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে। এখন ৪চকীয়া বাহন আৰু দুখন বাইক আৰু লগতে এখন ই-ৰিক্সা। ৪খনকৈ বাহনৰ মাজত এই মুখামুখি সংঘৰ্ষ হৈছে আৰু এই সংঘৰ্ষৰ ফলতেই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ বাবে এতিয়া ৮জনকৈ লোক আহত হৈছে আৰু আহতসকল বৰ্তমানে সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। বাতৰি এই সন্দৰ্ভত এই মুহূৰ্তত সম্প্ৰচাৰিত কৰালৈকে এতিয়া সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে এই যিসকল লোক আহত হৈছে। আমি জনাইছো এক বিগ ব্ৰেকিং নিউজ যে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সেই ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়া ৮জনকৈ লোক আহত হৈছে আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি জনাইছো বিগ ব্ৰেকিং নিউজ। দেখিবলৈ পাইছে কিদৰে এতিয়া এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৪চকীয়া বাহন, দুখন বাইক আৰু এখন ই-ৰিক্সাৰ মাজত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আহত হৈছে ৮জনকৈ লোক আৰু ৮জনকৈ লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু সেই ৮গৰাকীকৈ লোক সংকটজনক অৱস্থাত আছে বুলি বৰ্তমান বাতৰি অহাৰ সময়লৈকে জানিব পৰা গৈছে কিয়নো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তাৰ পাছতে এতিয়া চৌদিশে হাহাকাৰ লাগিছে কিয়নো দেখিবলৈ পাইছে
যি মুখামুখি সংঘৰ্ষ হৈছে সেই বাহন কেইখনৰ মাজত সেই মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি জনাই আছো টাইম এট বিগ ব্ৰেকিং নিউজ কিদৰে এতিয়া এক ভয়াবহ ঘটনা সংঘটিত হৈছে আৰু জানিব পৰা অনুসৰি এতিয়া চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বাইকখন এতিয়া চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। বাইকৰ কোনো চিন নাইকিয়া হৈ পৰিছে কিয়নো ভাঙি চুৰমাৰ হৈ গৈছে। আমি জনাইছো এই খবৰ এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এটি শিশু এগৰাকী বৃদ্ধা আৰু ৮জন লোক আহত হৈছে। মহিলাসহ ৮গৰাকীকৈ লোক আহত হৈছে। এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি জনাই আছো আৰু আহতসকলক সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু ঘটনাস্থলীত উপস্থিত হৈছে গোলকগঞ্জ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কিয়নো পৰিস্থিতি ভয়াবহ হৈ পৰিছিলে তাৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত যি তথ্য লাভ কৰে সেই তথ্য লাভ কৰি তাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰে। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আজিৰ দিনটোত গোলকগঞ্জত। আমি জনাই আছো এক বিগ ব্ৰেকিং নিউজ আৰু আহতসকল যি কেইগৰাকী লোক আহত হৈছে ৮গৰাকীকৈ লোক সেই আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে বৰ্তমানেও খবৰ অহাৰ সময়লৈকে কিয়নো এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে এখন মটৰচাইকেলখন চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। মটৰচাইকেলৰ কোনো চিন স্বৰূপ নাইকিয়া হৈ পৰিছে কিয়নো এনে এক ভয়াবহ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতেই যি কেইখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিলে এখন ৪চকীয়া বাহন আৰু ২খন বাইক আছিলে আৰু এখন ই ৰিক্সা মুঠতে ৪খন বাহনৰ মাজত এই মুখামুখি সংঘৰ্ষ হৈছে আৰু তাৰ পাছতেই ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে আগবঢ়াইছো। আমরা সাইড দিয়ে যে আছি মানে বালাগঞ্জ থেকে গোলগঞ্জ ইয়েতে মানে এইবে মানে পাশে দেখা যায় না আমার সাইড দিয়ে যে আছি ওইবে শব্দ করিল মানে গ্লাসত দেখা গেল একটা সাদা গাড়ি আর 2টা বাইক আসিয়ে সাদা গাড়ি দিয়ে ওটা মারি দিল বাইকি দিয়ে মানে ওই বাম বাহে কাটি দিল তারপরে ওটা মারি দিয়ে মানে ডাইরেক্ট আসিয়ে আগত একটা বাইক আছিল ওটা এসে আমার গাড়ির পাশে ওটা লাগছে লাগে দিয়ে গাড়িটাও চটকি গেলে আমার গাড়িটাও সাইডত পড়িল। আমরা সাইড দিয়ে যে আছি মানে বালাগঞ্জ থেকে গোলগঞ্জ ইয়েতে মানে এইবে